মৰম বিলোৱাৰ পৰিৱৰ্তে হানিমুনত কেনেকৈ বুৱাই দিয়া হৈছিল স্বামী ৰাজাৰ তেজ ক্ৰাইম ৰিক্ৰিয়েশ্যনৰ সময়ত আৰক্ষীৰ আগত বৰ্ণনা পত্নী সোনমৰ জীৱন উপভোগৰ বাবে পত্নীৰ সৈতে মেঘালয়লৈ অহা ৰাজা ৰঘুবংশীক দাৰে আঘাত কৰি কেনেকৈ জীৱন কাঢ়ি লোৱা হৈছিল ঘটনাস্থলীত ক্ৰাইম ৰিক্ৰিয়েশ্যনৰ সময়ত হুবহু সকলো বৰ্ণনা কৰিলে তিনি হত্যাকাৰী বিশাল আনন্দ আৰু আকাশে ৱালিং খাটৰ পৰা ৱেচাউডাঙলৈ মৃত্যুৰ যাত্ৰাৰ এ টু জেড সেদিনাখন ৱালিং খাটৰ পৰা ৰাজা আৰু সোনম বাইক লৈ ওলাই গৈছিল ৱেচাউডাঙৰ অভিমুখে ৱেচাউডাং পৰ্যটনস্থলীৰ পাৰ্কিং স্থল পাবলৈ ৩-৪ কিলোমিটাৰ থাকোঁতেই বাইক ৰখাই ফটো তুলিছিল ৰাজা সোনমে সেই সময়তে হত্যাৰ চেষ্টা কৰিছিল তিনি হত্যাকাৰীয়ে কিন্তু বিফল হৈছিল বাইক লৈ ওলাই গৈ ৰাজা সোনম ৱেচাউডাং পাবলৈ ২০০ মিটাৰ থাকোঁতে আকৌ ফটো তুলিবলৈ ৰৈছিল তাতো আকৌ এবাৰ হত্যাৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ইয়াৰ পাছত আগবাঢ়ি অৱশেষত ৱেচাউডাঙৰ পাৰ্কিং স্থলীত বাইক ৰখাই ভিউ পইণ্টৰ পৰা উপভোগ কৰিছিল সৌন্দৰ্য আৰু ইটোৰ পাছত সিটো স্থানলৈ নি হত্যাকাৰীসকলৰ পৰা আৰক্ষীয়ে পুনৰ প্ৰস্তুত কৰিছিল ঘটনাৱলীৰ দৃশ্য উক্ত ভিউ পইণ্টত ৰাজা আৰু সোনমৰ পিছে পিছে উপস্থিত হৈছিলগৈ তিনি হত্যাকাৰী বিশাল আকাশ আৰু আনন্দ ৰাজাক উক্ত স্থানতেই হত্যা কৰিবলৈ তিনি হত্যাকাৰীক ইংগিত দিছিল সোনমে হত্যাৰ পূৰ্বে ৰাজাৰ সন্মুখত আছিল প্ৰিয়তমাৰ ৰূপত থিয় হৈ থকা দানৱ সোনম ৰাজাৰ সোঁফালে থিয় হৈছিল সি বিশাল ৰাজাৰ পিছফালে থিয় হৈছিল আকাশ আৰু ৰাজাৰ ঠিক বাওঁফালে জমৰ দৰে থিয় হৈছিল আনন্দ ৰাজাৰ মূৰত প্ৰথমে দাৰে প্ৰচণ্ড জোৰে আঘাত কৰিছিল বিশালে দুখন হাতেৰে দাখন ধৰি কৰিছিল আক্ৰমণ তাৰ পাছত দাৰে দ্বিতীয়বাৰ আঘাত কৰিছিল আনন্দে আৰু তৃতীয়বাৰ আঘাত কৰিছিল আকাশে হত্যাৰ সকলো দৃশ্য ওচৰৰ পৰাই চাই আছিল সোনমে ধাৰাসাৰ তেজ ওলোৱাত ৰাজা বাগৰি পৰিছিল লগে লগে আঁতৰি গৈছিল সোনম এইবোৰ দেখি ৰাজা আচৰিত হৈ মূৰ্ছা গৈছিল তাৰ পাছত ৰাজাৰ হাতত দুজনে ধৰিছিল আৰু ভৰিত এজনে ধৰি পাহাৰৰ তললৈ দলিয়াই দিছিল ৰাজাক এই হত্যাকাণ্ডত ব্যৱহাৰ হৈছিল দুখনকৈ দা এখন দা উদ্ধাৰ হৈছে যদিও এখন এতিয়াও উদ্ধাৰ হোৱা নাই হত্যাৰ সময়ত কোন ক'ত কেনেকৈ আছিল কোনে কি কৰিছিল ৰাজাক কেনেদৰে পেলাই দিছিল দা দুখন ক'ত কেনেদৰে দলিয়াই দিছিল সকলো কেমেৰাৰ সন্মুখত পুনৰ দেখুৱাই দিলে অভিযুক্তই ৰাজাৰ লগত থকা মোবাইলটো প্ৰথমে ভাঙিছিল সোনমে প্ৰমাণ নষ্ট কৰিবলৈ ভঙা মোবাইল দলিয়াইছিল বিকাশে লগতে সোনমে নিজৰ মোবাইলটো ভাঙি পেলাই দিছিল Sonam was there when this happened and all that and Sonam had already given a signal to them just before the parking lot that they should finish the job and Sonam was close by in fact she was in front when this happened the first shot when the first hit was given by Vishal and the blood came out and he had fallen which we have reconstructed that she ran off from that place because he was screaming so she just moved away from that spot and he was thrown down they have mentioned out there that he had because it's terrace that the precipice out there is terraced the body had fallen into one kind of a platform and from there on went right down হত্যাকাণ্ডৰ যাত্ৰাৰ সময়ৰ ভিডিঅ'ত স্পষ্ট হৈছে অন্য এজন পৰ্যটকৰ কেমেৰাত সেই লোকজনক আৰক্ষীয়ে মাতিব তদন্তৰ বাবে সবাতোতকৈ ডাঙৰ কথাটো হ'ল হত্যাৰ পূৰ্বে সোনম আৰু হত্যাকাৰী কেতিয়াও মেঘালয়লৈ অহা নাছিল গুগলৰ যোগেদি নিৰ্বাচন কৰিছিল হত্যাৰ স্থান আৰু অহা যোৱাৰ পথ ২০ মে'ত ইন্দোৰৰ পৰা গুৱাহাটীলৈ আহিছিল ৰাজা আৰু সোনম তাৰ পূৰ্বে ১৯ মে'ত গুৱাহাটীলৈ আহিছিল হত্যাকাৰী গুৱাহাটীত কামাখ্যা দৰ্শন কৰি মেঘালয়লৈ গৈ ২৩ মে'ত সংঘটিত কৰিছিল হত্যাকাণ্ড কিন্তু মেঘালয়লৈ অহা নাছিল মাষ্টাৰ মাইণ্ড ৰাজ কুশৱাহা সোনমৰ পৰিয়ালৰ কোম্পানীত কৰ্মৰত আছিল
সেই কাৰ্যালয়ত অনুপস্থিত থাকিলে পৰিয়ালৰ মাজত সন্দেহ উপজিব পাৰে বুলি অহা নাছিল ৰাজ। ক্ৰাইম ৰেজিষ্ট্ৰেশ্যনৰ পাছত আৰক্ষীয়ে স্পষ্ট কৰিছে ইয়া নৰবলি অথবা বিত্তীয় লেনদেনৰ হত্যা নহয়, ইয়া পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হত্যাকাণ্ড। Had gone to the viewpoint. We had ascertained where Raja was standing. We had taken to replay the whole thing. We had taken one of our personnel from the Fire and Emergency Services as Raja to replay the role of Raja. We have ascertained what was the position just before the murder, who was standing where, and how the blow took place. So 3 blows took place. They have replayed of how they have thrown the 2 dowels, finding out its motive. Though the preliminary investigation, as we have already said, that there's a love triangle, and we will explore further. লোমহৰ্ষক হত্যাকাণ্ডটোৱে জোকাৰি গৈছে সমগ্ৰ দেশ। লকআপত অনুতপ্ত সোনম আৰু সোনমৰ প্ৰেমিক ৰাজসহ 3 হত্যাকাৰী। শ্বিলঙৰ পৰা ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।